নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকক দেখুৱাবলৈ লৈ আহিছোঁ অৰুণাচল প্ৰদেশৰ জিৰ' আৰু আমি বাইক লৈ দুয়োজন ওলালোঁ ৰাতিপুৱাৰে 25 ডিচেম্বৰত খ্ৰীষ্টমাছ ডে'। সেইদিনা আমি দুয়োজন ওলালোঁ আৰু আমি ভাবিলোঁ যে চাওঁগৈ আজি জিৰ' শুনি আছোঁ তাতে বহুত ধুনীয়া লাগে বুলি কয় আৰু একেবাৰে পাহাৰৰ মাজত, সেয়েহে আমি ওলাই আহিলোঁ ৰাতিপুৱাই। খুবেই ঠাণ্ডা বতৰ, ভাল লাগিলে। আপোনালোকে এইখন নদী দেখিছে, ইয়াতে ইমান ধুনীয়া এটা পৰিৱেশ, ইমান ধুনীয়া শান্ত পৰিৱেশ আৰু এই পৰিৱেশৰ মাজত সঁচাই নিজকে খুবেই সুখী অনুভৱ কৰোঁ। আচলতে অৰুণাচল প্ৰদেশৰ গোটেই যি ঠাইখিনি হয় প্ৰায়খিনি ঠাই পাহাৰে আৱৰা আৰু প্ৰকৃতিৰ যি নিজৰা ৰাস্তাতে বৈ গৈ আছে, মানুহে অহা যোৱা কৰি আছে আৰু বাটতে এইদৰে আমি এনে বহুতো নিজৰা দেখিবলৈ পাওঁ। কি যে সুন্দৰ লাগে এই দৃশ্যবোৰ। আকৌ আমি আগবাঢ়িলোঁ আৰু পাহাৰৰ মাজে মাজে পাহাৰৰ ওপৰে আমি আগবাঢ়ি গৈ আছোঁ। বহু দূৰ গৈছোঁ আৰু বহুতো ঠাই দেখিছোঁ যিখিনি বহুতেই ধুনীয়া লাগিলে আৰু আপোনালোকে নিজেই দেখি ভাল পাব। সম্পূৰ্ণ নিজান এটা পৰিৱেশ, যিটো পৰিৱেশত সঁচাই আমি নথৈ আনন্দিত হৈছোঁ। বহুত ওপৰত আছে, জিৰ' মানে জিৰ' আৰু বহুতেই ওপৰত গ'লোঁ আমি। বহুতকেইটা পাহাৰৰ ওপৰত উঠি আহিছোঁ। ইয়াতে কমলা খাইছোঁ আমি, ইয়াতে আনাৰস বিক্ৰী কৰিছে, ইয়াতে বাগান আছে আৰু সেইবিলাক খাবলৈ খুবেই ধুনীয়া। আৰু ক'ব লাগিব যে আমি অৰুণাচলৰ পৰা আহিছোঁ, অৰুণাচলৰ নাহৰলগুণৰ পৰা। তো নাহৰলগুণৰ পৰা জিঅ'ৰ যিটো ডিষ্টেঞ্চ হয় সেইটো প্ৰায় 93 কিলোমিটাৰছ মান হ'ব। আমি আচলতে সমতল প্ৰদেশত দূৰত্বটো খুবেই কম যেন লাগে, কিন্তু পাহাৰীয়া যিটো জেগা হয় সেয়েহে দূৰত্ব অলপ বেছি। সেইটো খুবেই ধুনীয়া এটা পৰিৱেশ। আমি ওপৰৰ গোটেই বস্তুখিনি চাইছোঁ, কিমানটা পাহাৰ আছে আপোনালোকে নিজেই দেখিছে, কিমান এটা ধুনীয়া পৰিৱেশ। আৰু একেবাৰে ওপৰত উঠি আহিছোঁ আমি, যিহেতু জিৰ'লৈ যাত্ৰা কৰিছোঁ। পাহাৰৰ যি একা বেকা ৰাস্তা, তাত হয়তো কেতিয়াবা ওপৰলৈ উঠিব লাগে, কেতিয়াবা তললৈ যাব লাগে, সেয়েহে অলপ দূৰত্বটো বেছি হয়। আৰু ৰাস্তা আমি ক'বলৈ গ'লে ভালেই বুলি ক'ম। আমি সেয়েহে আহিলোঁ, আমাৰ ভাল লাগিলে। আমি এটা লেক চাবলৈ ইয়াত আহিলোঁ, যিটো চিয়া লেক বুলি কয়। আৰু আপোনালোকে দেখিছে এই পাইন গছবোৰৰ মাজত এই লেকটো কিমান এটা সুন্দৰ। ফটো কেইখনমান তুলিলোঁ আৰু বহুতো মানুহ আহিছে আজি, যিহেতু কম ইয়াতে আপোনালোকে ব'টিং কৰিব পাৰে, ধুনীয়া ব'টিঙৰ ব্যৱস্থা আছে, আপোনালোকে বহিব পাৰে, এটা নিজান পৰিৱেশত এটা সুন্দৰ দিন আপোনালোকে কটাব পাৰে। দিনটো কিদৰে আপোনালোকৰ পাৰ হৈ যাব আপোনালোকে গমেই নাপাব। আৰু বহুতো বস্তু ইয়াত বনাই আছে, যিহেতু আকৰ্ষণীয়, খুবেই আকৰ্ষণীয়। আপোনালোকে খোৱা বা ফুৰা সকলোবোৰ ইয়াতে দেখিবলৈ পাব। আমি বাটতে পাই থৈ আহিছোঁ, ইয়াত মানুহবিলাকে পানী খেতি কৰে, যিহেতু সমতল যি ঠাই খুবেই কম, তো কিছু কিছু জেগাতে সমতল ঠাই দেখা যায়, তাতে খেতি কৰে আৰু বাগানবিলাক খুবেই আছে ইয়াতে। বাগান আমি ক'বলৈ গ'লে কমলা বাগান আমি বহুতেই দেখিছোঁ। এয়া ব'টিং কৰিছে মানুহবিলাকে, ভাল লাগে দেখি, আমিও ব'টিং কৰিলোঁ। আৰু ইয়াৰ ওপৰতে ৰছী আছে, আপোনালোকে ৰছী দি পাৰ হৈ যাব পাৰে, সেই ধুনীয়া ব্যৱস্থা আছে। আৰু পাইন গছবোৰ যেনেকৈ শাৰী শাৰীকৈ লাইনকৈ আছে, খুবেই এটা ধুনীয়া পৰিৱেশৰ সৃষ্টি কৰিছে। এটা বৃহৎ ঠাই আছে ইয়াতে, এখন ডাঙৰ ব'টিং আৰু বহুতো বনাই আছে ইয়াতে। সৰু সৰু ল'ৰা ছোৱালী হওক, ডাঙৰ মানুহ হওক, সকলোবিলাকেই ইয়াতে যাব পাৰিব। এনেদৰে ব্ৰিজ বনাই থোৱা হৈছে আৰু ফটো তুলিবলৈ খুব ধুনীয়াকৈ সজাই ৰখা হৈছে ঠাইবিলাক। আমি ঘূৰিলোঁ ধুনীয়াকৈ, খুবেই ভাল লাগিলে। আৰু ইয়াতে এনেদৰে পেঞ্চিল আকাৰত, ৰং পেঞ্চিল আকাৰত কিছুমান পিলাৰ বনাই থোৱা হৈছে, সেইখিনিও খুবেই ধুনীয়া। আৰু সৰু সৰু যি টঙি ঘৰ বুলি ক'ম, সেই টঙি ঘৰ ইয়াতে বনাই থোৱা হৈছে। আৰু এইদৰে এনেকৈ ওপৰৰ পৰা আমি দেখিবলৈ পাইছোঁ, সিপাৰলৈ যাব পাৰি আৰু ইয়াতে আপোনালোকে বহিব পাৰে।